হেল্ল' ফ্ৰেণ্ডছ, আজি মই গৈছিলোঁ আকাশীগংগা শিৱ থানলৈ। সকলোৱে শুনিছে চাগে আকাশীগংগাৰ নাম। মই মন্দিৰৰ ভিতৰলৈ যোৱা নাছিলোঁ। ইয়াতে শিৱৰাত্ৰিৰ দিনাখনৰ পৰা 5 দিনীয়া কাৰ্যসূচী লৈ পেলাই এখন ডাঙৰ মেলা হয় আৰু যথেষ্ট ডাঙৰ, কিজানি ইমান ডাঙৰ মেলা খুব কম জেগাতে হয়। বহুতেই ভাল লাগে গৈ পেলাই, বিশেষকৈ মানুহৰ যিটো সমাগম সেইটো চাই পেলাই ভাল লাগে। আৰু বহুত বিধে বিধে বস্তু ওলায়, বহুত দোকান। আপুনি যদি দিনত যায় তেতিয়াহ'লে আপোনাৰ চাওঁতে চাওঁতে ৰাতি হৈ যাব। প্ৰায় 3-4 ঘণ্টা সময়টো লাগিবই মিনিমাম, যদি আপুনি প্ৰত্যেকখন দোকানত ভালকৈ সোমাই পেলাই চাওঁ বুলি ভাবে। আমিও ঠিক তেনেদৰে আজি লাষ্ট দিন আছিলে বুলি এবাৰ গৈ আহিলোঁ। প্ৰত্যেক বছৰে যাবলৈ চেষ্টা কৰোঁ আৰু গৈও থাকোঁ, সেইকাৰণে ভাবিলোঁ আজিও যাওঁ আৰু তাৰে এটা সৰু চাই ভিডিঅ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এনেদৰে ভিৰত খোজকাঢ়ি খোজকাঢ়ি মেলা চাই কাৰ কাৰ ভাল লাগে বাৰু? মোৰ বহুত বেছি ভাল লাগে আৰু আপোনালোকৰো যদি ভাল লাগে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।